নমস্কাৰ, মই নিৰ্মালী কাশ্যপে আপোনালোক সকলোকে স্বাগতম জনাইছো ইনফোটেক আসাম চেনেলটোলৈ। আৰু এই চেনেলটোত আপোনালোকৰ কাৰণে লৈ আহিম বহুতো নজনা তথ্য। উজনি অসমৰ জনগোষ্ঠীয় সমাজত প্ৰচলিত কেইটিমান উৎসৱ অনুষ্ঠানৰ মাজত মিচিংসকলৰো এক বিভিন্ন ধৰণৰ উৎসৱ আছে। আজি মিচিংসকলৰ উৎসৱ পাৰ্বণসমূহ আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছোঁ। মিচিংসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত উৎসৱ অনুষ্ঠানৰ ভিতৰত আলি আই লৃগাং মিচিংসকলৰ এক শস্য ৰোপণৰ উৎসৱ। এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰটোত অনুষ্ঠিত কৰা হয়। লৃগাং উৎসৱৰ দিনা ঘৰৰ মুখিয়ালজনে পথাৰ বা বাৰীৰ চুকত মাংগলিক পদ্ধতিৰে শস্যৰ গুটি সিঁচে। এই মাংগলিক অনুষ্ঠানত মেগেলা গছ ব্যৱহাৰ কৰে। এনেদৰে শস্য সিঁচা পৰ্ব সম্পূৰ্ণ কৰাৰ পাছত সকলোৱে পুৰাং, পৰ, আপং, আলু, কচু আদি খাই ৰং ৰহস্য কৰে। 5ৰ পৰা 7 দিন পৰ্যন্ত ধৰি চলে। খেতি চপোৱাৰ পাছত মিচিংসকলে পৰাগ উৎসৱ পালন কৰে। গাঁৱৰ সকলো ৰাইজ সমবেত হৈ ডঙি পলকে আদি কৰি আৰাধ্য দেৱ-দেৱতাসকললৈ পূজা আগবঢ়ায় গাঁওখনৰ সুখ শান্তিৰ বাবে। এই উৎসৱ ঠাই বিশেষে ৰাতিৰ ভাগলৈ গাঁৱৰ ডেকা গাভৰুৱে মিলি ঘৰে ঘৰে গুমৰাং নৃত্য পৰিৱেশন কৰে। অসমৰ আন আন অধিবাসীসকলে মিচিং পৰাগ উৎসৱক নৰাচিঙা বিহু বুলিও অভিহিত কৰা হৈছে। পৰাগ উৎসৱৰ লগত মিচিং সংস্কৃতিৰ মোৰং ঘৰৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। এই মোৰং ঘৰতে সকলো ৰাইজৰ সহযোগত পৰাগ উৎসৱ পালন কৰা হয়। এই উৎসৱ পৰিচালনাৰ বাবে নিগম, ডেকা বৰা, তিৰি বৰা, বাৰিক আদি বিষয়ববীয়া নিৰ্বাচন কৰা হয়। পৰাগ উৎসৱৰ থলীলৈ অন্য গাঁৱৰ ৰাইজকো যথাবিহিত নিয়মৰে নিমন্ত্ৰণ কৰা হয়। ইয়াকে তেওঁলোকে মিনম বোলে। মিনম অৰ্থাৎ নিমন্ত্ৰিত অতিথিসকলক বিহুতলীলৈ আদৰি অনাৰ পাছৰ পৰাই সকলোৱে নাচি বাগি আনন্দ কৰে। বিহুৰ পিছদিনা মিনমসকলক যথাবিহিত নিয়মৰে খুৱাই বুৱাই পৰম্পৰাগত নিয়মৰে বিদায় জনোৱা হয়। মিচিং সমাজত প্ৰচলিত এনে মিনম প্ৰথাই এখন গাঁৱৰ লগত আন এখন গাঁৱৰ সম্পৰ্ক স্থিৰ কৰে। মিচিং সমাজত বিভিন্ন ধৰণৰ পূজা পাৰ্বণৰো প্ৰচলন দেখা যায়। এই পূজা অনুষ্ঠানসমূহৰ ভিতৰত মিগু, দাগনাম, কোচাগ আদিয়ে প্ৰধান। মিগু, দাগনাম, গদুৰ পূজা, তাগিৰ আদি বিভিন্ন পৰম্পৰাগত পূজা পাৰ্বণসমূহ মিচিং সমাজৰ পৰম্পৰাগত পুৰোহিত মিবু আৰু মূৰৰ দ্বাৰা পৰিচালিত হয়। এয়া হৈছে মিচিংসকলৰ কিছুমান অনুষ্ঠানৰ তথ্য। যদি আপোনালোকে মোৰ পৰাও বহুতো তথ্য জানে তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাব পাৰে। আৰু এই তথ্যসমূহ যদি আপুনি শুনি বা চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।